সিলভার জুবিলি দতমা বৰটোপা ইউ.এন. ব্ৰহ্ম কলেজৰ সিলভাৰ জুবিলি আয়োজন এইটো খুব মানে ভালকৈ হৈছে। আয়োজক সমিতিৰ তৰফৰ পৰা সকলো দিশটো মানে নজৰ ৰাখি পেলাই কৰিছে। আৰু কলেজটো 25 বছৰীয়া হ'ল, কিন্তু ইয়াত বহুতখিনি সমস্যা আছে। প্ৰিন্সিপাল পাৰ্মানেণ্ট নাই। যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন হৈছিলে তেতিয়া পাৰ্মানেণ্ট প্ৰিন্সিপাল পষ্ট নকৰিলে, টিউটৰিয়েল বেচিছত প্ৰিন্সিপাল দিয়া হ'ল। আৰু মানুহজন ৰিটায়াৰ হোৱাৰ লগে লগে পষ্টটো নাইকিয়া হৈ গ'ল। এতিয়া প্ৰিন্সিপাল ইনচাৰ্জ আছিল আৰু ইনচাৰ্জে চলাই আছে। আৰু এইকাৰণে কলেজৰ বিভিন্ন সমস্যাবিলাকক অৱগত কৰা হৈছে। আমি এটা চেলেঞ্জ হিচাপে একচেপ্ট কৰিব লাগে কলেজবিলাকে। 25 বছৰ যিটো সিলভাৰ জুবিলি চেলিব্ৰেশ্যনত আমি এই টাইমটোহে চেলিব্ৰেট কৰিলোঁ, সময়টোহে 25 বছৰীয়া। কিন্তু কলেজৰ এচিভমেণ্ট আৰু ছাকচেছটো লৈ পেলাই আমি আজিলৈকে চেলিব্ৰেট কৰিব পৰা নাই। আৰু এইটো দতমা ইউ.এন. ব্ৰহ্ম কলেজ বুলি নহয়, বেছিভাগ কলেজতে চেলিব্ৰেশ্যনটো এটা টাইমৰ চেলিব্ৰেশ্যন হয়, এচিভমেণ্টটো লৈ পেলাই নহয়। এতিয়া ভৱিষ্যতত কলেজবিলাক এচিভমেণ্টটো লৈ পেলাই চেলিব্ৰেট কৰিব লাগে মই ভাবোঁ। দতমা ইউ.এন. ব্ৰহ্ম কলেজ একমাত্ৰ এটা হায়াৰ এডুকেশ্যনৰ এটা চেণ্টাৰ দতমা অঞ্চলত, জনজাতি অঞ্চল। আৰু বৰটোপা ইউ.এন. ব্ৰহ্মৰ নামত তেওঁৰ মৃত্যুৰ পিছত প্ৰথম কলেজ এইটো তেখেতৰ নামতে স্থাপন কৰা হৈছে। এইটো উন্নত কৰিব লাগে। এতিয়া WPTৰ পৰা 1 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত দিছে, আৰু BTCৰ পৰা বৰটোপা ইউ.এন. ব্ৰহ্মৰ ষ্টেচু বনাবৰ কাৰণে হাতত লৈছে। আৰু BTC চিফে অলৰেডি কৈছে ইয়াত অডিটৰিয়ামৰ মানে প্ৰয়োজন, আমাৰ তৰফৰ পৰা লিখিত দিয়া হৈছে। তো অডিটৰিয়ামটো বনাই দিয়া হ'ব বুলি তেওঁ মোক কৈছে। আৰু আজি মানে অনুষ্ঠানতো ডেভেলপমেণ্টৰ কাৰণে ইনিচিয়েটিভ লোৱা হ'ব বুলি কৈছে। কমাৰ্চ ষ্ট্ৰীম হোৱা নাই এতিয়ালৈকে, আৰু মই গভমেণ্ট লেভেলত টেক আপ কৰি আছোঁ। কিন্তু এটা ষ্টেটত কোন কলেজত আৰ্টছ কমাৰ্চ বা ছায়েন্স ষ্ট্ৰীম ইণ্ট্ৰডিউচ কৰা হ'ব, এইটো মেটাৰ অফ পলিচি মেটাৰ হৈ যায়। যেতিয়া জেনেৰেল এটা পলিচি নাহে, এতিয়া এটা কলেজৰ কাৰণে নাহে। তো নেক্সটত আমি যিকোনো এটা ষ্ট্ৰীম ছায়েন্স বা আৰ্টছ আমি যাতে হৈ যায়, এই কলেজৰ কাৰণে আমি চেষ্টা চলাই যাম।